কংগ্ৰেছী আৰু আজি বিজেপিত যোগদান কৰি বিস্ফোৰণ ঘটাইছে প্ৰফুল্ল কুমাৰ দাসে। গৌৰৱ গগৈৰ প্ৰতি খৰ্গহস্ত হৈ দল ত্যাগ কৰা বুলি উল্লেখ কৰিছে প্ৰফুল্ল কুমাৰ দাসে। কংগ্ৰেছ এতিয়া গৌৰৱ গগৈৰ ফেন ক্লাবলৈ পৰিণত হৈছে। অত্যধিক মিয়া প্ৰীতিৰ বাবে কংগ্ৰেছ ত্যাগ কৰা বুলি মন্তব্য কৰিলে প্ৰফুল্ল দাসে। কংগ্ৰেছৰ এতিয়া গণ্ডাই আছে মিয়া। গৌৰৱ গগৈৰ ফেচবুক একাউণ্টটো চলাই মিয়াই এই অভিযোগ উত্থাপন কৰিলে। কালিলৈকে কংগ্ৰেছৰ সামাজিক মাধ্যমৰ কোষৰ সৈতে জড়িত হৈ থকা বিজেপি এইগৰাকী প্ৰফুল্ল কুমাৰ দাসে। বৰ্তমান দলটোত এটা চাখৰ উদ্যোগৰ পৰিৱেশ এটা হৈছে, যাৰ কাৰণে মই বিকল্প চিন্তা কৰিবলৈ বাধ্য হৈছোঁ। এই চাফকেশ্যনটো দলৰ মুৰব্বীৰ পৰাই আহিছে আৰু দলটোৰ যিটো অত্যাধিক যিটো মিয়া প্ৰীতি, নপ্ৰিয় হ'লেও সত্য যে দলটোৰ অত্যাধিক যিটো মিয়া প্ৰীতি সেইটো খুব আতংকিত কৰি তুলিছে। এতিয়া মই সেইদিনাখনো কৈছোঁ, আজি আকৌ ক'ম আৰু সময় হ'লে প্ৰয়োজন হ'লে কৈ থাকিম যে মই যেতিয়া ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ দায়িত্ব পোৱাৰ পিছত ৰাজ্যিক কমিটিখন গঠন কৰিছিলোঁ, তেতিয়া কমিটি প্ৰকাশ পোৱাৰ পিছত প্ৰথম মোক ধমকিটো দিছিলে ৰকিবুল হুছেইনে। তাৰমানে আগৰ কমিটিত প্ৰায় 64জনমান আছিলে, তাৰে প্ৰায় 50গৰাকী মানে মিয়া সম্প্ৰদায়ৰ আছিলে, মিয়া মুছলমান সম্প্ৰদায়ৰ আছিলে। তো মই কৰিলোঁ কি, কমিটিখন ছুটি কৰিলোঁ, মই 23জনীয়া কৰিলোঁ। 23জনীয়া কমিটিখনত মই তিৱা, মিচিং, চাহ জনগোষ্ঠী, কোচ-ৰাজবংশী তেনেকৈ সকলো জনগোষ্ঠীৰ প্ৰতিনিধি লৈ পেলাই মই কমিটিখন কৰিলোঁ। এতিয়া মোক ৰকিবুল হুছেইনে মোক ধমকি দি পেলাই প্ৰথম ফোনটো কৰি পেলাই কৈছে যে তুমি মোৰ মানুহবোৰ কিয় কাটি দিলা, তাৰমানে তেওঁৰ মিয়া মানুহবোৰ কিয় কাটি দিলে এইটোৱে সুধিছে তেওঁ। এতিয়া মই ৰকিবুল হুছেইনৰ ধমকি খাই পেলাই মোক কংগ্ৰেছ কৰি থাকিল নেকি? সেই ৰকিবুল হুছেইনক ৰকৰ সাৰথি কৰি এতিয়া গৌৰৱ গগৈ ডাঙৰে কংগ্ৰেছটো চলাইছে। তেওঁ বাকী জ্যেষ্ঠ নেতাক কোনো গুৰুত্ব নিদিয়ে। ৰকিবুল হুছেইনৰ কথা মতে কংগ্ৰেছী আৰু আজি বিজেপিত যোগদান কৰি বিস্ফোৰণ ঘটাইছে প্ৰফুল্ল কুমাৰ দাসে। গৌৰৱ গগৈৰ প্ৰতি খৰ্গহস্ত হৈ দল ত্যাগ কৰা বুলি উল্লেখ কৰিছে প্ৰফুল্ল কুমাৰ দাসে। কংগ্ৰেছ এতিয়া গৌৰৱ গগৈৰ ফেন ক্লাবলৈ পৰিণত হৈছে। অত্যধিক মিয়া প্ৰীতিৰ বাবে কংগ্ৰেছ ত্যাগ কৰা বুলি মন্তব্য কৰিলে প্ৰফুল্ল দাসে। কংগ্ৰেছৰ এতিয়া গণ্ডাই আছে মিয়া। গৌৰৱ গগৈৰ ফেচবুক একাউণ্টটো চলাই মিয়াই এই অভিযোগ উত্থাপন কৰিলে। কালিলৈকে কংগ্ৰেছৰ সামাজিক মাধ্যমৰ কোষৰ সৈতে জড়িত হৈ থকা বিজেপি এইগৰাকী প্ৰফুল্ল কুমাৰ দাসে। বৰ্তমান দলটোত এটা চাখৰ উদ্যোগৰ পৰিৱেশ এটা হৈছে, যাৰ কাৰণে মই বিকল্প চিন্তা কৰিবলৈ বাধ্য হৈছোঁ। এই চাফকেশ্যনটো দলৰ মুৰব্বীৰ পৰাই আহিছে আৰু দলটোৰ যিটো অত্যাধিক যিটো মিয়া প্ৰীতি, নপ্ৰিয় হ'লেও সত্য যে দলটোৰ অত্যাধিক যিটো মিয়া প্ৰীতি সেইটো খুব আতংকিত কৰি তুলিছে। এতিয়া মই সেইদিনাখনো কৈছোঁ, আজি আকৌ ক'ম আৰু সময় হ'লে প্ৰয়োজন হ'লে কৈ থাকিম যে মই যেতিয়া ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ দায়িত্ব পোৱাৰ পিছত ৰাজ্যিক কমিটিখন গঠন কৰিছিলোঁ, তেতিয়া কমিটি প্ৰকাশ পোৱাৰ পিছত প্ৰথম মোক ধমকিটো দিছিলে ৰকিবুল হুছেইনে। তাৰমানে আগৰ কমিটিত প্ৰায় 64জনমান আছিলে, তাৰে প্ৰায় 50গৰাকী মানে মিয়া সম্প্ৰদায়ৰ আছিলে, মিয়া মুছলমান সম্প্ৰদায়ৰ আছিলে। তো মই কৰিলোঁ কি, কমিটিখন ছুটি কৰিলোঁ, মই 23জনীয়া কৰিলোঁ। 23জনীয়া কমিটিখনত মই তিৱা, মিচিং, চাহ জনগোষ্ঠী, কোচ-ৰাজবংশী তেনেকৈ সকলো জনগোষ্ঠীৰ প্ৰতিনিধি লৈ পেলাই মই কমিটিখন কৰিলোঁ। এতিয়া মোক ৰকিবুল হুছেইনে মোক ধমকি দি পেলাই প্ৰথম ফোনটো কৰি পেলাই কৈছে যে তুমি মোৰ মানুহবোৰ কিয় কাটি দিলা, তাৰমানে তেওঁৰ মিয়া মানুহবোৰ কিয় কাটি দিলে এইটোৱে সুধিছে তেওঁ। এতিয়া মই ৰকিবুল হুছেইনৰ ধমকি খাই পেলাই মোক কংগ্ৰেছ কৰি থাকিল নেকি? সেই ৰকিবুল হুছেইনক ৰকৰ সাৰথি কৰি এতিয়া গৌৰৱ গগৈ ডাঙৰে কংগ্ৰেছটো চলাইছে। তেওঁ বাকী জ্যেষ্ঠ নেতাক কোনো গুৰুত্ব নিদিয়ে। ৰকিবুল হুছেইনৰ কথা মতে